हेलो एवरीवन की खबर आशा करो সকলো ভালে আছে মোৰো ভালে আগৰ ভিডিওটো যেহেতু গম পাইছে যে ভন্টিহঁতৰ ঘৰলে গৈ আছিল হিমানতে ভিডিওটো শেষ কৰিবলগীয়া হ'ল আৰু যেহেতু ভন্টি ঘৰলে কি কাৰণে গৈছে আপোনালোকে সকলো গম পায় ওইফালে যাবচোন ব্ৰেড এটা হেটা ললো তাহাঁতৰ ঘৰলে গৈ আছো আৰু এতিয়া তাত গৈ পেনে আজি কি নকৰো দেখাম যেহেতু তাত আজি থাকিমগে আৰু গোটেই মানুহখিনি আজি ৰাতিপুৱা হৈ উঠোৱাৰ পৰা ৱেট কৰি আছে মানে গোটেই মানুহখিনি ৰখি আছে কেতিয়া যাম 9টা বজাৰ পৰা ফোন কৰি আছে আহিছনে এতিয়া ৰাতি 7টা বাজিলে আৰু এতিয়া অবহেখত আমি উলাব পাৰিলো ব্ৰেড এটা আৰু এটা চানা খেটো ਹੁੰਦਾ চানা এটা লৈ অবহেখত আমি উলাব পাৰিলো সো ৰবা এক সেকেন্ড ৰবা সো এতিয়া আমি গৈ লওঁ তাৰপিছত এইফালে আমাৰ আলফুল এটা আপেল লৈ আহিছে এজনী আমাৰ আলফুল বেবী দুফালে দুকুচা বান্ধি আহিছে তাত গৈ পাইলংগে কি নকৰো আপোনালোকক দেখাই থাকিম একেবাৰে হস্পিটেল ব্লগ এটো একদম হস্পিটেল ব্লগ হ'ব দেই ঠিক আছে আৰু এফালে আমি আহি পাই গলি মাহিয়েকৰ ঘৰত আলফুলৰ মাহিৰ ঘৰত দিছম ডাঙৰ হৈ আহিলে আহিছা দে টাটা এই মহাকক কৈছে জিভা কৈছে কৈ আছে মাতটো শুনিয়ে কৈছে নহয় ক'ত আহিলা জোতা পিন্ধি লাইটৰ জোতা পিন্ধি হা মনত পৰিলে মাহীয়েকক নোৱাৰে পাহৰিব ল'বলৈ মন গৈছে ন মোৰ নোৱাৰো ল'বলৈ মই কালি সপোনত দেখি আছো এক গালি দি আছো মোক কৈছিল নহয় মাহী চাল যাবা নে মাহী যাবা এইখন টানি দিব আহা ও তাই চলিলে জোতা মাহী কটা মাহী তাই ওচৰলৈ গ'ল দেখিলা নে মই কৈছে না কাৰো ওচৰলৈ নাযায় তাই কিন্তু মাহীয়েকৰ ওচৰলৈ যাবই যাব সবকে সমানে চাই ভিডিঅ' কলত কিন্তু দাহঁতক যিটো দেখালে কালি দম দিলে দেখিলি পাত্তা নাই কালি মাকো দম দিলে ভাইকো দম দিলে সি আহি মানে নেযায় নহয় কেনেকুৱা দম দিছে চুবলুকো প্ৰথমতে দম দি ল'লে কিন্তু মাহীয়েকক আকৌ দম দিব নোৱাৰে বুটামকেইটা উল্টা পুল্টাকে মাৰিলৈ হাতত দি দে নিজে পিন্ধিব বা ধুনু চশমা ধুনু চশমা বাবা ধৰিলে পৰি মানুহ ধৰিলে আকৌ আৰু আহি পাই চাহ তাহ খাই মেলি এয়া আলফুলৰ কাৰণে খানা বনাই আছোঁ মই এতিয়া আৰু তাহাঁতি আলফুলৰ লগত পূৰা বিজি হৈ আছে ধুনীয়াকৈ খেলি আছে আৰু এইফালে হাজবেণ্ড আৰু লগতে জোঁৱাই দুইটা মিলি জুইতে এনেদৰে পনীৰ বনাই আছে যিহেতু সেইদিনাখন আছিলে শনিবাৰ আমি শনিবাৰ দিনাখন গৈছিলোঁ আৰু সেইদিনাখন আছিলে নিৰামিষ আৰু আলফুলৰ খানা হৈ গ'ল তাইক এতিয়া সকলোৱে মিলি খুৱাবৰ কাৰণে চেষ্টা কৰি থকা হৈছে কেনেকে যায় প্লেনখন প্লেনখন কেনেকে যায় প্লেন কেনেকে মাতে সেইটো নহব এইটো মামা এইটো আলফুলৰ কুলিয়ে কেনেকে মাতে কাউৰীজনী কেনেকে মাতে মা
আৰু এয়া হ'ল সেইদিনাখনৰ ৰাতি আলফুল মাহী এক আৰু মই শুবলৈ লৈছোঁ আৰু ইফালে ছাইডত হাজবেণ্ড শুই আছে আৰু এয়া হ'ল একেবাৰে ৰাতিপুৱা মই ঠেলাখন দেখিলোঁ মানে ভণ্টিৰ শাহুৱেক তেখেতে ৰাতিপুৱাতে সোনকালে উঠে আৰু উঠি এনেদৰে ধান খুন্দাই মেলি আনিলে চাউল মানে বনাই আনিলে মিলত গৈ কিন্তু মই ঠেলাখন এনেকৈ দেখি ৰখিব নোৱাৰিলোঁ মই বোলো এপাক চলাওঁ আগতে মই সৰুতে খুব ঠেলা চলাওঁ ভণ্টিহঁতক কাজিনবিলাকক চবকে ঠেলাত উঠাওঁ পিছফালে আৰু গোটেইখন ঘূৰি ফুৰোঁ বৰ্তাহঁতৰ ঘৰত আৰু আজিও সেইখিনি দেখি মানে ঠেলাখন দেখি মানে মনটো ভাল লাগি গ'ল আৰু অকণমান বোলো চলাই লওঁ তাৰপিছতে এইফালে এয়া ভণ্টিয়ে ধুনীয়াকৈ ৰুটি বনাই থৈছে শুকান ৰুটি আৰু লগতে এয়া চব্জি বনাই মেলি থৈ দিছে মই গা পা ধুই মেলি আজৰি হৈ ঘৰ চৰ সাৰি মচি চব চাফা তাফা কৰি দিছোঁ যিহেতু বেবী আহিব অতি সোনকালে সেইকাৰণে আচলতে আৰু এইফালে চাহো বনাই লৈছোঁ তাৰপিছত এইফালে সোণজনী মাহীয়েকৰ লগত আমাৰ আলফুল বেবী অকল ফুৰিছে আৰু এইফালে আহি পাই গ'লহি মামায়েক দিনতে আহিলে মাহঁতো আহিলে মামায়েক আহিলে সোনকালে আহিলে আজি দিনটো যিহেতু কাইলৈ তাহাঁতি মানে হস্পিটেলত ভৰ্তি হ'ব আৰু এইফালে আলফুল বেবীৰ লগত মামায়েক আৰু মাহীয়েক দুইটা শুই আছে মই বোলো এইখিনি সময়তে যাওঁ অকণমান স্কুটি চলাওঁগৈ যিহেতু বহুত দিন হৈ গ'ল স্কুটি চলোৱা নাছিলোঁ সেইকাৰণে বোলো স্কুটি চলাওঁগৈ বুলি এয়া এইফালে স্কুটি চলাইছোঁ আৰু ভয় চফাৰটো দিবলৈ দিয়া নাই মোক আলফুলে কামুৰি আছে মানে মুখতে বহুত দিনৰ স্কুটি চলাইছোঁ আৰু কি ভিডিঅ'টো কি হৈছে মানে ভইচ অভাৰ হৈছে নে নাজানো আৰু মই স্কুটিখন চলাই মেলি আহি পালোহি আৰু সেইটো সময়তে আলফুলো সাৰ পালে আৰু ধুনীয়াকৈ তাহাঁতৰকেইটাৰ লগত শুই আছে বহুতেই শুলে 2 ঘণ্টা 3 ঘণ্টামান শুলে আৰু সেইখিনি সময়ত মানে মই একদম বিন্দাছ আৰু এইফালে শুই উঠি লগালগ যিহেতু কাইলৈ তাহাঁতি মানে হেৰিত এডমিট হ'ব হস্পিটেলত সেইকাৰণে শুই উঠি তাহাঁতি নামঘৰলৈ গ'ল ওচৰতে নামঘৰটো আছে মই বোলো চাওঁগৈ কি কৰিছে তাৰপিছত আমি আহিলোঁ বেগ পেকিং কৰিবলৈ হস্পিটেল বেগ পেকিং আৰু কি কৰি আছে আলফুলে চাওক কেলে ফুল আকৌ সেইটো তাত বেগ এটা পলিথিন এটা আছে দিয়া এই উল্টাই ভৰাইছে দেই কি বগা পলিথিনটো সেইটো এইটো নহয় সেইটো ফাইলটো নহয় চাইডত থকাটো বস্তু খোপা চাচোন দেখিয়ে কিবা লাগিছে তাৰপৰা হেৰি এইটো কি বুলি কয় এইটো গ্লাছ মাৰিব লাগিব সেইকেইটা গ্লাছটো উলিয়াই দিছিলে ক'ত থ'ব প্ৰথম যে এযোৰ লাগিব কৈছিলে ক'ত থলা কালি বেবী গান সেই ওপৰত আছে এইটোত অঁ সেইটো বাস্কেট এইটো বাস্কেট হয় নাই পিকলি চাহপাত চেনি বিস্কুট ইয়াৰ নিচিনা কিন্তু আৰামদায়ক মানুহ নাই আকৌ দেই মানুহ ইয়াত চব টেনচনত মৰিছে বোলে অকণমান হেল্প কৰি দিওঁ নাই মানুহটো একদম বিন্দাছ শুই আছে ভাই এই ছোৱালীজনীও সেই কামত আমাক চবকে সহায় কৰি দিছে চবতে বেগ পেকিঙত হৈছে এই ল'ৰাটোৱে কি কৰিছে ইয়াত মামাইক বোলে ভাগিনীয়েকজনীকে চাই দিওঁ সেইবোৰ ধান্দা নাই তোৰ হা ধান্দা আছে নে নাই তোৰ নাইতে এনেও পিন্ধি থাকিবলৈ নোৱাৰিবি তাত দুটাই সোমা কচোন কি বুলি কয় সেইকেইটা ভাই দেচোন পলথিনতে কেলে শুই আছে মই শুই থকাৰ কাৰণে মই ভাল নাই পোৱা মানুহটো তই এখন ধুই আনকে যা ক'ৰবালৈ কওঁ এই ধুগে যা ফণীখনকে ধুগে সেয়া নিদিয়ে আছে মাকক কৰিবলৈ কাম কৰিব নিদিয়ে অঁ না দেখিলি মাকক কাম কৰিব নিদিয়ে বাই বাই দেই খালে শুনজনী শেষ খাই শেষ কাইলৈ যাবলৈ ৰেডি হৈছে দেই সকলোবিলাক চব ৰেডি পিকলি কেনেকুৱা এই কি কৈ আছে
এটা ফিলিংছ কেনেকুৱা কাইলৈ ফুৰিবলৈ যাব নিউ লাইফ নিউ জাৰ্ণি তেল এনেকৈ আৰু নকওঁ মই একো লগা নাই শুলে নি ফিলিংছটো কেনেকুৱা ফিলিংছ যিহেতু আমি তাত দুদিন থাকিলোঁ মানে দুৰাতি থাকিলোঁ আৰু এয়া পিছদিনাখন যিদিনাখন মানে হস্পিটেললৈ যাব তাহাঁতি আৰু এয়া গোটেইখিনি যাবৰ কাৰণে ৰেডি হৈছে বস্তুবিলাক গাড়ীত ভৰোৱা হৈ গৈছে ইতিমধ্যে আৰু আমিও এতিয়া ঘৰলৈ যাওঁ ঘৰৰ পৰা যামগৈ হস্পিটেললৈ এইফালে আহি গ'ল আমাক নিবলৈ মোকো মানে বাৰ ল'ৰাটো আহিছে আৰু আমি এতিয়া ঘৰত গৈ মেলি ফ্ৰেছ হৈ লওঁগৈ তাৰপাছত আকৌ আমি হস্পিটেল যাম আৰু এইটো যিহেতুকে কৈছোঁ হস্পিটেল ব্লগ হ'ব আজি যিহেতু এডমিট কৰিব কাইলৈ অপাৰেশ্যন হ'ব তাৰ পিছৰখিনি নেক্সট ভিডিঅ'ত দেখাম এতিয়া আমি হস্পিটেল যোৱালৈকে কি হ'ল কি নহ'ল সেইখিনি গোটেইখিনি চাই থাকক ভিডিঅ'টো আৰু এতিয়া আমি পিকলিহঁতৰ ঘৰৰ পৰা আহিলোঁ ঘৰলৈ গৈ আছোঁ মোকো লগত মোকো ফাইনেলি মানে পটককৈ মানে মোকো মাকক থ'বলৈ যাওঁতে লগ পাই গ'লোঁ স্কুলত আৰু ভালেই হ'ল আমি তাৰ লগতে গুচি আহিলোঁ এতিয়া আমি ঘৰত সোমামগৈ তাৰপিছত হস্পিটেল আজি যাওঁ নে নাজানো যিহেতু এতিয়া ভণ্টিহঁত ডাইৰেক্ট হস্পিটেল যাব তাৰপিছতে সিহঁতি কোন যায় নাজানো মোকো যাবি নেকি আজি চাহ হৈছে মই মানে ইয়াৰ লগত গাড়ীত নুঠো মানে আজি প্ৰথমবাৰ উঠিছোঁ ই মানে মই বিশ্বাসে নকৰোঁ যে গাড়ীখন চলাব পাৰিব বুলি কাৰণ জন্মৰ পৰা মই তাক যিহেতু লগ পাইছোঁ সৰু পোৱালি লেংটাৰ পৰা পোৱা মানে জন্ম হোৱাৰ পৰা আৰু তেতিয়া আমি মানে তাক ডাঙৰ কৰা নিচিনা আৰু এতিয়া সি যে এনেকৈ গাড়ীখন চলাব মানে একদম আই কান বিলিভ মানে মই এতিয়াও তাৰ ওপৰত ভৰসা নাই কিন্তু তথাপিতো সি আজি কৈছে যে উঠি চা মোৰ লগত এবাৰ বুলি সেইকাৰণে সেইটো বিশ্বাসত আজি উঠিলোঁ আৰু এতিয়া এইবোৰ পেকিং চেকিং আমাৰ বস্তু কিমান সোপা থাকে আৰু এইবোৰ লৈ মেলি এতিয়া আহিছোঁ ঘৰলৈ গৈ মেলি ওলাই মেলি লওঁ তাৰপিছত যদি যাম আৰু কি হয় কি নহয় আপোনাক দেখাই থাকিম চাওঁ কি কৰোঁ আজি ভিডিঅ'টো ইমানতো সমাপ্ত কৰিব পাৰোঁ যদি দীঘল হৈ যায় বেছিকৈ তেতিয়া হস্পিটেল ব্লগটো নেক্সট ভিডিঅ'ত দেখিব আৰু ঘৰত অকণমান দেৰি ৰখিলোঁ ৰৈ মেলি এয়া একেবাৰে ৰাতি আহি পাই গ'লোহি প্ৰগতি হস্পিটেল সকলোৱে চিনি পায় শিৱসাগৰত ইয়াত এডমিট কৰা হৈ গ'ল আৰু এতিয়া ভণ্টিৰ ওচৰত আহি পাই গ'লোহি এইফালে মাহীয়েকক বেজি দিছে বুলি তাই ভয়তে মানে গৈ মাহীয়েকৰ কোচত উঠিছেগৈ মাহীয়েকক মানে শুই থকা দেখিও মানে কি হৈছে ভাবি আছে আৰু এইফালে আপোনালোকক অকণমান ৰুমটো দেখাই দিছোঁ ৰুমবিলাক ভাল হয় ডাঙৰ হয় বহুতে স্পেচিয়াছ হয় আৰু এজনী উৎপাত ঐ দেহা হস্পিটেল হয় এখন ইমান নিশ্চয় আকৌ এনেকৈ চিঞৰিলে তোক আনিব নাই ঐ হস্পিটেল হয় বোলো নিশ্চয় বিমানটো কিবা এটা খাম খোৱাবি আজি আৰু এইফালে একেবাৰে ৰাতি ভণ্টি আৰু দুটাই মানে তামোল এখন দি মা দেউতাক সেৱা কৰিছে যিহেতু কাইলৈ ৰাতিপুৱা 7টা বজাতে অপাৰেশ্যন হ'ব ভণ্টিৰ মই সেইটোকে ভাবিছোঁ আমি আজি ক'ৰবাত খাই যাওঁ বলক খাব নি হা ক'ৰবাত খাই যাওঁ বলক তেনেকৈ নহ'ব ন ভালকৈ তলত বহি লৈ
আকৌ দে তামোলখন লগালগ বেগত ভৰাই থৈ দিলে তামোলখন দি থৈ যাওক তাইক অনুজা খাব নহয় এখন দি থৈ যাওক আকৌ দুখনমান ৱা দি থৈ যা আকৌ তাক খাব লাগিব কোচত ল'ব নোৱাৰে মাহী কোচত ল'ব নোৱাৰে দেহা নলয় দে মাহী হাঁহ হৈছে নহ'ব মাহী কোচত নহ'ব দে মাহী হাঁহ হৈছে ফিজ লৈছে যে মৰম কৰি দিয়া মাহী মাহীক চুম এটা খাই দিয়া টাটা কৰি দিয়া মাহী টাটা কৰি দিয়া তামোলৰ 10 টকা দুখনেই দি তামোল